গাইজ এয়া হৈছে ৰাতিপুৱাৰ মোৰ বেলকনিৰ দৃশ্য। আজি বহুত গৰম দিছে আৰু ৰ'দটো দেখিছেনে? চোকা ৰ'দেই দিছে ৰাতিপুৱা, কিন্তু ধুনীয়া হাৱা এটা আহি আছে। এয়া চাওকচোন, বহুত ধুনীয়া হাৱা আহি আছে, সেইবাবে গৰমটো অকণমান কমি আছে। হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আজি বহুত দিনৰ মূৰত ভিডিঅ' বনাইছোঁ। একদম লেজি অৱস্থাত আছোঁ, একদম গা মোৰ ভাল লগা নাই, টোপনি অনুভৱ। তথাপি অলপ ভিডিঅ' এটা বনাই দিওঁ। আজি পুৱাই ৰাতিপুৱা জল্দি উঠিছিলোঁ। তাৰপাছত মই চুলিত তেল লগাইছোঁ আৰু ঘৰৰ দুই এপদ কাম আছিল সৰু সুৰা, সেইখিনি কৰিলোঁ। ব্ৰেকফাষ্ট বনালোঁ তেওঁৰ বাবে, লুচি খাম বুলি কৈছিল, লুচিকে বনাই দিছোঁ আৰু চাহ। তাৰপাছত তেওঁ অফিচত গ'ল আৰু ভাবিলোঁ এতিয়া মই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, অকণমান সময় পাইছোঁ যিহেতু। তেওঁ অফিচত যোৱাৰ পাছতে মোৰ ঘৰৰ কামবোৰ কৰোঁ। খোৱা বোৱাখিনি ৰাতিপুৱা হৈ যায়, কিন্তু ঘৰ চাফা কৰা কিবা কৰা সেইটো এটা বহুত ডাঙৰ কাম মোৰ কাৰণে। একদম কি ক'ব আৰু, ঘৰ সাৰা মোচা কিবা কিবি সেইখিনি এতিয়াহে কৰিম। তেওঁক পঠিয়াই লৈছোঁ আগে, আৰু এতিয়া ঘৰ দুৱাৰ চিকচিকা কৰিম, তাৰপাছতহে শান্তি। তো এতিয়া মই ঘৰৰ কাম বন কৰোঁ, আপোনালোকক দেখাই যাম কি কৰোঁ কি নকৰোঁ। এতিয়া আৰু বেছি কথা নাপাতোঁ, ভিডিঅ'ৰ মাজে মাজে কথা পাতি থাকিম। আৰু এতিয়া মই ঘৰৰ কামত লাগি যাওঁ। এয়া দেখিছে নহয়, পিছফালে কম্বল আছে, কিবা আছে, ঘৰৰ একো কামেই কৰা নাই, ঘৰ ঠিকেই কৰা নাই, কাৰণ তেওঁ যোৱাৰ আগমুহূৰ্তলৈকে বিচনাখনত একেবাৰে চিধ হৈ পৰি থাকে, মোবাইলটোত কিবা কিবি চাই। তো মই এতিয়া ঘৰটো ঠিক কৰিম। আৰু এটা কথা, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিন্তু। আৰু ভিডিঅ'বোৰ চাই থাকিবচোন, তেতিয়াহে অলপ আগ্ৰহ বাঢ়ে মোৰো। এয়া দেখিছেনে, এয়া হৈছে মোৰ ভোট জলকীয়াৰ আচাৰ। বেলকনিখনত অকণমান ৰ'দত উলিয়াই দিছোঁ। গাইজ এয়া দেখিছেনে, আজি বতৰটো কিমান ৰ'দ দিছে, বহুত গৰম দিছে আজি। এয়া চাওকচোন, এয়া হৈছে মোৰ পাকঘৰৰ খিৰিকীৰ পৰা দেখা নাজাৰটো, কিমান ধুনীয়া ন? এতিয়া মই আধা গিলাচমান পানী লৈছোঁ, ইয়াত মই 1.5 চামুচমান চিয়া চিডছ মিক্স কৰি থৈ দিম ফুলিবলৈ। এইটো যেতিয়া চিয়া চিডছখিনি ফুলি উঠিব, তাৰ লগত মই নেমু চেপি খাম। চিয়া চিডছত বোলে ওমেগা 3 ফেটি এচিড প্ৰচুৰ পৰিমাণে থাকে, গতিকে এইটো আমাৰ দেহৰ কাৰণে খুবেই জৰুৰী। আপোনালোকে কোনে কোনে এনেদৰে খাই ভাল পায় মোক কমেণ্ট কৰি জনাবচোন। গাইজ আজিৰ এতিয়া মোৰ কামখিনি হৈ গ'ল। যিখিনি সৰা মোচা ঘৰৰ কাম আছিল সেইখিনি সমাপ্ত কৰিলোঁ, ভিডিঅ'ত নেদেখুৱালোঁ বাৰু, ইমানখিনি আৰু কি দেখাই থাকিম, সকলোৰে ঘৰত সেইখিনি কাম চলেই। তো এতিয়া মই আহিছোঁ দুপৰীয়াৰ সাজ বনাবলৈ। তেওঁ যিহেতু আজি নাহে, তো মই এতিয়া চিম্পলকৈ বনাই থৈ দিম। কল আছে, কেঁচা কল, সেই কেঁচা কলৰ লগত আলু এটা দিম আৰু কেইটামান কঁঠালৰ গুটি দিম, দি পেলাই এখন থুপথুপি বনাই থৈ দিম আৰু হৈ যাব এখনেৰে মোৰ। অকণমান ভাত বনাই এতিয়া খাব লাগে, ভোকো লাগিছে মোৰ। আৰু এটা বস্তু দেখাই আছোঁ,
এইটো দেখিছেনে এইটো হৈছে মধুৰিআম এইটো সকলোৰে ঘৰত থাকে সেউজীয়া ৰঙৰটো থাকে বেছিভাগৰ তাত কিন্তু এইটো খুব কমকৈ পোৱা যায় তো আপোনালোকৰ কাৰ কাৰ ঘৰত এইটো আছে এইয়া চাওক ৰঙা ৰঙা মানে দেখিবলৈ কলা যেনে হৈছে কিন্তু ৰঙা কোনে কোনে এই মধুৰিআমটো খাই ভাল পায় আৰু কাৰ কাৰ ঘৰত আছে কোনে কোনে আগে দেখিছে কমেণ্ট কৰি জনাব এইবাৰ ঘৰৰ পৰা বহুত বস্তু আনিছোঁ দেখিছেনে এয়া কঁঠালৰ গুটি এইটো মানে কি মই আম কিনোতে পাইছিলোঁ এইটো সাজ তো মই এইটোত কঁঠালৰ গুটি থৈছোঁ যিহেতু হাৱা ওলোৱা সোমাব পৰা ব্যৱস্থাটো আছে সেইবাবে আৰু এইফালে মধুৰিআমটো আনিছোঁ এটাই আনিছোঁ ঘৰত মানে 4টাই লাগিছিল নতুন গছ সেইবাবে দুটা বোলে চুৰে লৈ গ'ল দুটা আছে এটা ঘৰত ৰাখিছে আৰু এটা আমি দৌৰৰ বাবে দি পঠাইছে আৰু এইটো কল তিয়া এটা দি পঠাইছে আৰু দুটা ফুল দি পঠাইছে চাওক আৰু লেচেৰা দিছে ঘৰতে দুটামান পটল আছিলেই আৰু এইবাৰ আলু বহুত হৈছে আমাৰ এওঁ মানে ক'ৰবাত বহুত কম দামত আলু পাইছে 9 টকাত আলু পাইছে তো আনিয়ে আছে কেতিয়া বাৰু অফাৰটো বন্ধ হৈ যায় সেইবাবে আনিয়ে থৈ দিছে একেলগে বহুতখিনি বহুত খালোঁ আলু আৰু পিঁয়াজ সেইবাবে এইখিনি দেখাইছোঁ অকণমান লেতেৰা দেখিব পাৰে তথাপি উপায় নাই আৰু এনেকৈ থ'ব লাগিব ইমান থোৱা সুবিধা নাই ভাড়া ঘৰে উপায় নাই আৰু গাইজ মই এই মধুৰিআমটো ধুই লৈছোঁ মই ইয়াক ভাবিলোঁ আপোনালোকক কাটি দেখাই দিওঁ এফাল তেওঁৰ কাৰণে থৈ দিম এফাল মই খাম ৰ'ব দেখাইছোঁ কেঁচাই আছে কাটে নেকি এতিয়া আৰু ভিডিঅ' অফ কৰি দেখাই আছোঁ গাইজ এইয়া চাওক কেঁচাই আছে এইয়া চাওক এয়া হৈছে মধুৰিআম এই সৰু ফালটো মই খাওঁ আৰু তেওঁৰ বাবে ডাঙৰটো থৈ দিওঁ আৰু এই মধুৰিআমটোৰ টেষ্টটো বেলেগ নহয় দেই চেম আপোনালোকৰ সেউজীয়াটো যেনেকুৱা এইটো চেমেই মাত্ৰ ৰঙা পকিলে টেষ্ট বেলেগ হ'ব পাৰে মই এইটো নাজানো এইয়া দেখিছেনে প্ৰথমতে মানে দুটামান জিৰা ফুটুৱাই দিছোঁ তাৰপাছত দুটা শুকান জলকীয়া আৰু তেজপাত দি তাৰপাছত এই পিঁয়াজখিনি দি দিছোঁ এতিয়া অলপ ধুনীয়াকৈ পিঁয়াজখিনি ফ্ৰাই কৰি লওঁ তাৰপাছত আদা নহৰু দিম তাৰপাছত তৰকাৰীখিনি দি দিম মানে তৰকাৰী মানে কি কল আলু কঁঠালৰ গুটি এইবিলাক দি তৰকাৰীখন বনাই থৈ দিম আৰু এয়া দেখিছেনে গাইজ তৰকাৰীখন খুব ধুনীয়া হৈছে এয়া মই ধুনীয়াকৈ ভাজি আছোঁ ইয়াত পিছে মই এটা ভোলো কাটি দিছোঁ মই বোলো ভোলকেইটা এওঁ খাই নে নাখায় ঠিকে নাই মই ভাল পাওঁ খাই সেইবাবে ভোলখিনি দিছোঁ গাইজ এই নেমুটো ঘৰৰ পৰা আনিছিলোঁ এয়া দেখিছেই নহয় চিয়া চিডছ তিয়াই থৈ দিছিলোঁ মই এতিয়া ধুনীয়াকৈ ফুলি উঠিছে আৰু এতিয়া এই নেমুটো অকণমান চেপি খাম বহুত খাব মন গৈ আছে এনেকুৱা এতিয়া মই ইয়াত অকণমান নিমখ মিক্স কৰি দিছোঁ খাবলৈ বহুত ভাল হৈছিল এনেদৰে কোনে কোনে খাই ভাল পায় কমেণ্ট কৰি জনাবচোন গৰমৰ দিনত এয়াই অমৃত
গাইজ আমাৰ কলৰ আঞ্জা ৰেডি হৈ গৈছে কিন্তু ইয়াত কালাৰটো বেলেগ দেখাইছে এয়া এতিয়া লাষ্টত কচুৰি মেথি দি দিছোঁ এতিয়া ফ্লেভাৰটো একেবাৰে চেঞ্জ হৈ যাব হা এয়া চাওক গাইজ মোৰ এয়া আজিৰ থালিখন ৰেডি হৈ গ'ল গাইজ আজিৰ তৰকাৰীখন খাবলৈ কিন্তু বহুত বেছি ভাল হৈছিল আপোনালোকে এই ৰেচিপিটো ট্ৰাই কৰিব পাৰে বহুত ভাল হৈছে সঁচাকৈ গাইজ এয়া চাওক গধূলি সময়খিনি কিমান ধুনীয়া লগা হৈছে মই দেখাই দিছোঁ ওচৰৰ পৰা এয়া চাওকচোন ইমান গৰমত ইমান ধুনীয়া গধূলি এটা আৰু মইতো কৈছিলোঁৱে তেওঁ আজি দুপৰীয়া ভাত খাবলৈ নাহিল এতিয়া বহুত ভোক লাগিছে তো মুখতে মাংসৰ লগ লাগিছে মাংস লৈ আহিছে এয়া চাওক ছাগলীৰ মাংস লৈ আহিছে ধুনীয়াকৈ মেৰিনেট কৰি থৈ দিছে এতিয়া মই মাংস বনাই আছোঁ এয়া চাওক এইফালে মই পিঁয়াজ ভাজি আছোঁ আৰু এইখিনি আলু ফ্ৰাই কৰি থৈ দিছোঁ এইফালে মাংস মেৰিনেট হৈ আছে আৰু মই এইফালে অকণমান গোটা মছলাৰ লগত এয়া শুকান জলকীয়া গোটা মছলা অলপ আৰু আদা নহৰু অকণমান পিচি লৈছোঁ বাকী মাংস বনোৱাৰ প্ৰচেছ মই কি দেখুৱাম সকলোৱে মাংস বনাব জানে সকলোৱে নিজা নিজা ষ্টাইলত মই মোৰ ষ্টাইলত বনাম তেওঁৰ যেনেদৰে খাই ভাল পায় মই তেনেদৰেই বনাম আৰু কিমান গৰম উঠিছে জানেনে এই চাওক এইফালে ফেন অন কৰি ৰাখিছোঁ বহুত গৰম দেই সঁচাকৈ এয়া চাওক আৰু এইফালে মোৰ মাংস হৈ আছে দেই ফ্ৰাই কৰি আছোঁ বৰ্তমান সেইফালে মাংসৰ আঞ্জা উতলিবলৈ দি এতিয়া আমি ফিল্ম চাবলৈ ধৰিছোঁ দুজনে কাৰাটে কিডছ আপোনালোকে চালেনে বাৰু আৰু এয়া চাওক আমাৰ ছাগলীৰ মাংস ৰেডি হৈ গৈছে এতিয়া আমি ভাত খাবলৈ বহিছোঁ ডাইনিংখন থাকিলেও আমি পিছে তলত বহিয়ে ভাত খাওঁ আৰু এয়া চাওক সন্মুখত ফিল্ম চলিয়ে আছে দুয়োটাই ভাত খাবলৈ বহিছোঁ মাংসখন খাবলৈ কিন্তু সঁচাকৈ বহুত ভাল হৈছিল মই নিজেই ক'ব পাৰোঁ বহুত ভাল হৈছিল খাবলৈ আৰু এনেদৰে আমি ৰাতিৰ সাজ খাই মেলি অকণমান বেলকনিত খোজকাঢ়ি লৈছোঁ তো আজিৰ দিনটো এনেকৈয়ে কটালোঁ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিলে নিশ্চয় লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ ইমানেই আছিল দেই বাই